সম্মানীয় কৰ্মচাৰীসকল জনাই আছোঁ এটা বিশেষ খবৰ যে কৰ্মচাৰীসকলে যি পইচা জমা ৰাখে সেই পইচা বৃদ্ধিৰ কাৰণে এটা বিশেষ নোটিছ ওলাইছে যেটো ওলাইছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অতিকে কোন ফাণ্ডত আসলতে এই ৰেট অফ ইণ্টাৰেষ্টটো বৃদ্ধি হ'ব সবিশেষ মোৰ এইটো ভিডিঅ'ত জনাম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকে চাই থাকিব আৰু এনেকুৱা ইনফৰমেশ্যনবোৰ আগলৈ যাতে আপোনালোকে পাই থাকে তাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু নটিফিকেশ্যন আইকনটো দবাই থব তেতিয়া যিকোনো ভিডিঅ' আপলোড কৰাৰ লগে লগে নটিফিকেশ্যন আপোনালোকৰ ওচৰলৈ যাব আৰু আপোনালোকে লগে লগে ভিডিঅ'টো চাব পাৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰো তো এইটো চাব পাৰিছে টু বি পাবলিশড ইন পাৰ্ট 1 সেকশন অফ 1 অফ গেজেট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্স বাজেট ডিভিজন তাৰ পৰা ওলাইছে নোটিছখন নিউ দিল্লী চাব পাৰিছে 3 অক্টোবৰ 2024 ৰেজলিউচনত কি লিখা আছে চাও It is announced for general information that during the year 2024-25, accumulations at the credit of subscribers to the General Provident Fund and other similar funds shall carry interest at the rate of 7.1% with effect from 1st October 2024 to 31st December 2024. অর্থাৎ General Provident Fund বা তেনেকুৱা ধৰণৰ ফাণ্ডত যিসকল কৰ্মচাৰীয়ে পইচা জমা ৰাখিছে 2024-25 বৰ্ষত তেওঁলোকৰ যিটো ৰেট অফ ইণ্টাৰেষ্ট অৰ্থাৎ সুতৰ হাৰ হেতু 7.1% হ'ব আৰু এইটো কাৰ্যকৰী হ'ব 1st অক্টোবৰ 2024 ৰ পৰা 30 ডিসেম্বৰ 2024 লৈকে আৰু এই ৰেট অফ ইণ্টাৰেষ্ট যিটো এটা আসলতে 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব The funds concerned are আৰু লগতে কি ফান্ড থাকিব চাইলক the General Provident Fund Central Services the Contributory Provident Fund CPF the All India Services Provident Fund AISPF the State Railway Provident Fund the General Provident Fund Defence Services the Indian Ordnance Department Provident Fund or the Indian Ordnance Factories or Workmen's Provident Fund, the Defence Services Officers Provident Fund, the Armed Forces Personnel Provident Fund. এইকেইটা ফাণ্ডত আসলতে এই সুতৰ হাৰটো 7.1% হ'ব প্ৰথম অক্টোবৰৰ পৰা ordered that the resolution be published in Gazette of India আৰু এই orderটো ইণ্ডিয়াৰ Gazette of India প্ৰকাশিত হ'ব তো চাব পাৰিছে লগতে কি লিখা আছে টু দা ম্যানেজাৰ টেকনিক্যাল ব্ৰাঞ্চ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া প্ৰেছ মিণ্টু ৰোড দিল্লী কপি ফৰৱাৰ্ডেড টু অল মিনিষ্ট্ৰিজ ডিপাৰ্টমেণ্টছ অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া প্ৰেচিডেণ্ট ছেক্ৰেটাৰিয়েট ভাইচ প্ৰেচিডেণ্ট ছেক্ৰেটাৰিয়েট প্ৰাইম মিনিষ্টাৰ্ছ অফিচ লোকসভা ছেক্ৰেটাৰিয়েট ৰাজ্যসভা ছেক্ৰেটাৰিয়েট কেবিনেট ছেক্ৰেটাৰিয়েট ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন সুপ্ৰিম কোৰ্ট ইলেকশ্যন কমিশ্যন এণ্ড নীতি আয়োগ এই সকললৈ এই কপিটো ফৰৱাৰ্ড কৰা হৈছে চাব পাৰিছে হৰিশ ৰাজপাল আন্ডাৰ সেক্ৰেটাৰী বাজেট তেখেতৰ সাইন আছে গতিকে এইটো আসলে কৰ্মচাৰীসকলৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ